মই প্ৰাণে মৰাৰ চেষ্টা কৰিলে সি ইমান দিন জীয়াই নাথাকিলেহেঁতেন, সি মৰিলেহেঁতেন। আপোনাৰ ক'তো অভিযোগ কৰিছে যে আপুনি মাৰিবলৈ চেষ্টা কৰিছিলে বুলি কৈছে, প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে আপোনাৰ? মই প্ৰাণে মৰা চেষ্টা কৰিলে সি ইমান দেৰি জীয়াই নাথাকিলেহেঁতেন, মৰিলেহেঁতেন। থাউৰাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ মুকলি ভাবুকি। শিৱসাগৰত পুনৰ ত্ৰাসৰ কাৰণ হ'ব নেকি কুশল দুৱৰী? বুধবাৰে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কি হৈছিল? শিৱসাগৰৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বুধবাৰে বিজেপি আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সংঘটিত হোৱা হতাহতিৰ ঘটনাক লৈ ৰাইজৰ দলৰ কৰ্মীক মুকলি ভাবুকি দিছে থাউৰা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে। একালৰ আলফা নেতাগৰাকীয়ে সাংবাদিকৰ আগত স্পষ্টভাৱেই কৈছে, তেওঁ প্ৰাণে মৰাৰ চেষ্টা কৰা হ'লে ইমান দিন জীয়াই নাথাকিলেহেঁতেন। আপোনাৰ ক'তো অভিযোগ কৰিছে যে আপুনি মাৰিবলৈ চেষ্টা কৰিছিলে বুলি কৈছে, প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে আপোনাৰ? মই প্ৰাণে মৰা চেষ্টা কৰিলে সি ইমান দেৰি জীয়াই নাথাকিলেহেঁতেন, মৰিলেহেঁতেন। উল্লেখ্য, বুধবাৰে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দিনৰ 2 বজাৰ পৰা অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ কাৰ্যসূচী আছিল। কিন্তু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু লুপ্তপ্ৰায় আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত নহওঁতেই প্ৰায় আধা ঘণ্টাৰ আগতেই এই চেক বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰে থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে। এই লৈ অখিল গগৈৰ ব্যক্তিগত সহায়ক অম্লানজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ কৰ্মীয়ে বিষয়টোত হস্তক্ষেপ কৰাত বিজেপি কৰ্মীৰ সৈতে হতাহতিৰ সৃষ্টি হয়। চাওক এই দৃশ্য। ইমানেই নহয়, বিজেপিৰ নেতাকৰ্মীয়ে অম্লানজ্যোতি গগৈক প্ৰাণে মৰাৰো ভাবুকি দিয়ে, যাৰ বাবে তেওঁ গৌৰীসাগৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। যেতিয়া আমি ইয়াত অফিচিয়েল কেপাচিটিত মই অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত সচিব হিচাপে ইয়াত যেতিয়া কাম কৰি আছো, আমাৰ যেতিয়া বিডিঅ'ক আমি জনাইছো যে এইটো কাম কৰিব নালাগে, যেতিয়া আমাক এনেকে দম ধমকি দেখাই পেলাই ইয়াত প্ৰেছাৰ দি তেওঁলোকে চেক ডিষ্ট্ৰিবিউচন কৰিব বিচাৰিছে। আৰু সেইকাৰণে আমি এতিয়া অখিল গগৈ ডাঙৰীয়া ইয়াত পালেহি, তেখেত উপস্থিত আছে প্ৰগ্ৰামটোত। আৰু তাৰপিছতে আমি আমাৰ দলৰ ফালৰ পৰা আৰু আমাৰ ব্যক্তিগত মোৰ ফালৰ পৰা আমি যে আমাক যে এটেম্প টু কিল কৰিব লৈছিলে, মব আমাৰ মানুহ এখিনিক উচতাই যে আমাক মাৰি পেলাব লৈছিলে, সেইটো এইখন আমি FIR ইয়াত দিয়া হৈছে। ইপিনে এই ঘটনাৰ পাছতে বিধায়ক অখিল গগৈ সেই স্থানত উপস্থিত হয়। তেওঁ চেক বিতৰণ কাৰ্যসূচীত অংশ লয়। কিন্তু সমগ্ৰ ঘটনাটো শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ পৃষ্ঠপোষকতাত সংঘটিত হ'বলৈ পালে বুলি তেওঁ অভিযোগ কৰে। জিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া আদিক নিলম্বনৰ লগতে থাউৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। যেতিয়া আমাৰ মানুহবিলাকে কমপ্লেইন কৰিলে যে বিধায়ক অহাই নাই, ৰাইজে যেতিয়া কমপ্লেইন কৰিলে বিধায়ক অহাই নাই, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছে কুশল দুৱৰীয়ে। তাৰ পাছত কুশল দুৱৰীৰ মানুহবিলাকে আকৌ মাৰপিট কৰা আৰম্ভ কৰিছে মই থকা অৱস্থাত। তাৰপিছত মই যেতিয়া ক'লোঁ যে পুলিচ আনিব লাগে, তেতিয়াহে DDCয়ে পুলিচ মাতি আনিছে। আৰু DDC, উপস্থিত থকা DDC, ব্লকৰ BDO আৰু আমগুৰিৰ SDC CO, এই তিনিওজনে এই গোটেই ঘটনাৰ লগত জড়িত। আৰু এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে DC আয়ুষ গাৰ্গে। আৰু সেইকাৰণে মই আয়ুষ গাৰ্গ, DDC, আমগুৰিৰ CO আৰু BDO গৌৰীসাগৰ, এওঁলোকক অনতিবিলম্বে চাকৰিৰ পৰা নিলম্বিত কৰিবৰ কাৰণে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, আৰু যি দুষ্কৃতিকাৰীয়ে আজি মানুহৰ ওপৰত আক্ৰমণ কৰিলে মিটিং চলি থাকোঁতে, চৰকাৰী মিটিং চলি থাকোঁতে, তেওঁলোকক এৰেষ্ট কৰিবলৈ, আৰু লগতে মই আপোনাৰ আমাৰ কৰ্মীৰ ওপৰত হাত তোলাৰ কাৰণে প্ৰাক্তন বিধায়ক, চালফা নেতা, বহুত মানুহক হত্যা কৰিছে যিজনে, আপোনাৰ কুশল দুৱৰীকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। আনহাতে থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ অভিযোগ, চেক বিতৰণ কাৰ্যসূচী বন্ধ কৰি দিয়াৰ বাবেহে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই মন্তব্যৰ লগতে তেওঁ দিয়ে প্ৰাণে মৰাৰ ভাবুকি। তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। ৰাইজে অখিল গগৈ
PA বুলি কয় কি কয় নাজানো, তেওঁৰ ওপৰত অকণমান হাল্লা কৰিলে। যিহেতু তেওঁলোকে আহি আমাৰ যিটো অসম দৰ্শনৰ আঁচনিখনৰ চেক বিতৰণ হৈ আছিলে তেওঁলোকে আহি বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ কাৰণে গোটেই পৰিস্থিতিটো উদ্ভৱ হ'ল। এইটো অখিল গগৈ এটা টিম আহিছিলে, তেওঁ কিবা PA বুলি কয় নে কি কয় এজন আহিছিলে, তেওঁৰ লগতে আৰু বহুখিনি ল'ৰা আহি পিনে বন্ধ কৰিলে। আৰু তাৰ পাছতে ৰাইজে উৎপাত আৰম্ভ কৰিলে, কিয় ৰানিং হৈ থকা মানে বিতৰণ ব্যৱস্থাটো বন্ধ কৰিলে। ৰাইজৰ দলৰ মহিলাগৰাকীক কাপোৰ ফালিছে, পদস্থ কৰিছে বুলি অভিযোগ দিছে। তেনেকুৱা ধৰণৰ আমি দেখা নাই, মোৰ সন্মুখত হোৱা নাই। যদি বেলেগত কোনোবাই ক'ৰবাত ফালি আহি পিনে ইয়াত ফালিছে বুলি কৈছে, আমাক ক'ব লগাও একো নাই। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাক মুহূৰ্তত সংঘটিত হোৱা এই ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। বিশেষকৈ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ মুকলি ভাবুকিক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। কাৰণ প্ৰাক্তন আলফা নেতা কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ সন্ত্ৰাসৰ কথা শিৱসাগৰবাসীয়ে পাহৰা নাই। এতিয়া পুনৰ এইগৰাকী প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা পুনৰ শিৱসাগৰত ত্ৰাসৰ কাৰণ হৈ পৰিব নেকি, সেই প্ৰশ্নও উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।